যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026 চনত মেট্ৰিক পৰীক্ষা দিবা তোমালোকৰ বাবে লৈ আহিছোঁ দুটা গুৰুত্বপূৰ্ণ আপডেট। তো চোৱা এটা কথাটো হয় যে আমি মেট্ৰিক পৰীক্ষাত আমাৰ মেইন ফ'কাছটো দিম, আমাৰ মেইন টাৰ্গেটটো হৈছে SSLC এক্সাম। কিন্তু চোৱা মেট্ৰিক পৰীক্ষাৰ পিছতো যদি কিবা এটা ইম্পৰ্টেণ্ট এক্সাম আছে সেইটো হৈছে তোমালোকৰ প্ৰি ফাইনেল এক্সাম। ছেকেণ্ড ইউনিট টেষ্টটো তোমালোকে দি আহিছা, সেইটো ইম্পৰ্টেণ্ট ইমান নাছিলে যিমান ইম্পৰ্টেণ্ট প্ৰি ফাইনেল এক্সাম হয়, কাৰণ ইয়াত ফুল চিলেবাছ আহিব। যোনটো চিলেবাছ মেট্ৰিকত আহিব ছেইম চিলেবাছ তোমালোকৰ প্ৰি ফাইনেল এক্সামতো আহিব। তো চোৱা প্ৰথম গুৰুত্বপূৰ্ণ আপডেটটো কি হয় যে তোমালোকৰ ৰুটিন আহি গৈছেগৈ এতিয়ালৈ। তো বিভিন্ন ডিষ্ট্ৰিক্টৰ ৰুটিন দি দিছে। তো আমি যদি চাওঁ কেতিয়াৰ পৰা প্ৰি ফাইনেল এক্সামবিলাক ষ্টাৰ্ট হ'বলৈ গৈ আছে, এখন হৈছে নগাঁও ডিষ্ট্ৰিক্টৰ 18 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। তো ইংলিছ আছে প্ৰথম, তাৰপিছত নেক্সট ছ'চিয়েল চায়েন্স আছে। তো তেনেকুৱাকৈ দি গৈছে আৰু ইয়াত তোমালোকে চাব পৰা 18ৰ পৰা এক্সাম ষ্টাৰ্ট আছে। মই গোটেইখিনি বাকীবিলাক ডিষ্ট্ৰিক্টৰ দেখাই আছোঁ বাৰু, ভিডিঅ'টো তোমালোকে সম্পূৰ্ণ চাবা। তাৰোপৰি কেইটামান গুৰুত্বপূৰ্ণ পইণ্টটো আছে যোনটো মই পিছত কৈ আছোঁ। ইয়াত তোমালোকে চাব পৰা প্ৰথম ইংলিছ আছে 18 তাৰিখে, তাৰপিছত এদিন বন্ধ আছে। নেক্সট ডে আকৌ ছ'চিয়েল চায়েন্স এক্সাম আছে 20 তাৰিখে, তাৰপিছত নেক্সট আকৌ এদিন বন্ধ আছে। তাৰপিছত নেক্সট ছায়েন্সৰ এক্সাম আছে, তাৰপিছত নেক্সট 23 তাৰিখে আকৌ বন্ধ আছে। 24 তাৰিখে ইলেক্টিভ এক্সাম আছে। তো ইয়াত কি কৈছে নগাঁও ডিষ্ট্ৰিক্টে মাজত এদিন বন্ধ এৰি দিছে। তাৰপিছত নেক্সট তোমালোকে চোৱা নেক্সট আকৌ দুদিন বন্ধ আছে আৰু মেথছৰ এক্সাম আছে। তো ধুনীয়া ৰুটিনে বনাইছে আৰু ইয়াত তোমালোকে গেপো পাবা ভালকৈ পঢ়িবৰ কাৰণে। তো চব ডিষ্ট্ৰিক্ট কিন্তু তেনেকুৱা নহয়, মেক্সিমাম ডিষ্ট্ৰিক্টত কি হৈছে যে গেপ দিয়া নাই, ডাইৰেক্ট গোটেইখিনি এক্সাম পাতি দিছে। তো যেনেকুৱাই নহওক দুটাই বেটাৰ আছে। তোমালোকে প্ৰথম প্ৰি ফাইনেল এক্সামটো ভালকৈ দি লোৱা, তাৰপিছত যিমানখিনি বন্ধ পাবা সিমানকেইদিন তোমালোকে মেট্ৰিকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি যাব পাৰিবা। তো এইখন হৈছে কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্টৰ। তো ইয়াত কি হৈছে, ইয়াত তোমালোকৰ 20 তাৰিখৰ পৰা এক্সাম আছে। প্ৰথম আছে ইংলিছ এক্সাম, তাৰপিছত আছে মেথছ এক্সাম, তাৰপিছত আছামিছৰ আগত বন্ধই নাই আৰু আছামিছ এক্সাম হ'ব তোমালোকৰ। তাৰপিছত ছ'চিয়েলৰ আগত কেইদিনমান দিন বন্ধ দিছে বাৰু। তাৰপিছত নেক্সট ছায়েন্স হ'ব আৰু লাষ্টত ইলেক্টিভ এক্সাম হ'ব। ঠিক তেনেকুৱাকৈ এখন হৈছে কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ এক্সাম হয়। ইয়াতে চবতছে সোনকালে হ'বলৈ গৈ আছে 17 তাৰিখে এক্সাম হ'ব, তোমালোকে চাব পৰা। তো পেপাৰবিলাক যেতিয়া আহিব মই হোৱাটছএপ চেনেলতো দি দিম আৰু ইউটিউবতো দি দিম। তোমালোকে সেইটো কাৰণে হোৱাটছএপ চেনেল আৰু ইউটিউব দুটাতে ছাবস্ক্ৰাইব কৰি থৈ দিবা, জইন কৰি থৈ দিবা। নেক্সট কথাটো হৈছে যে চোৱা তোমালোকে ইয়াত কেতিয়াবা এক্সাম আছে। 17 তাৰিখে ছায়েন্স আছে, 18 তাৰিখে MIL আছে, 19 তাৰিখে আছে ছ'চিয়েল চায়েন্স। তো ইয়াত চাব পৰা একদম এক্সাম সোনকালে হ'ব, সোনকালে শেষ হৈ যাব, একদম গেপ নাই। অকল তোমালোকৰ ছানডেটোৱে যি গেপ আছে, বাকী একো গেপ দিয়া হোৱা নাই। ছ'চিয়েল চায়েন্সৰ পিছত ইংলিছ, তাৰপিছত মেথছৰ আগত বাৰু গেপ দিয়ে, তাৰপিছত ইলেক্টিভ আৰু প্ৰেক্টিকেল এক্সাম। ঠিক তেনেকুৱাকৈ এখন আছে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ প্ৰথম আছে MIL এক্সাম, তাৰপিছত নেক্সট আছে ইংলিছ এক্সাম, তাৰপিছত নেক্সট আছে ছ'চিয়েল চায়েন্স এক্সাম, তাৰপিছত আছে মেথমেটিক্স এক্সাম, তাৰপিছত নেক্সট আছে ছায়েন্স এক্সাম আৰু লাষ্টত আছে ইলেক্টিভ এক্সাম। তো ডিচেম্বৰ একদম লাষ্টলৈ এক্সাম হ'ব, তাৰপিছত জানুৱাৰী মাহটো বাৰু তোমালোকে ভালকৈ পঢ়িব পাৰিবা। তো ঠিক তেনেকুৱাকৈ কি কৰিছে গোটেইবিলাক ডিষ্ট্ৰিক্টে এক্সামবিলাক তোমালোকৰ ডিচেম্বৰৰ আগতে শেষ কৰিবৰ কাৰণে চেষ্টা কৰিব। এবাৰ এনেকুৱা নহয় যে একদম জানুৱাৰী লাষ্টত পাই গৈছে, তেনেকুৱা নিচিনা নহয়, সোনকালে এক্সামখিনি শেষ কৰিব চেষ্টা কৰিব। নেক্সট এখন হৈছে ধুবুৰী ডিষ্ট্ৰিক্টৰ 23rd পৰা এক্সাম ষ্টাৰ্ট হ'ব। ইংলিছ আছে, তাৰপিছত জেনেৰেল চায়েন্স আছে, তাৰপিছত মেথছ আছে, তাৰপিছত ইলেক্টিভ আছে, ছ'চিয়েল আছে, তাৰপিছত আছামিছ আছে। তো তেনেকুৱাকৈ ৰুটিনখন বনাইছে, তোমালোকে প্ৰেক্টিছ কৰি যাবা। নেক্সট এতিয়া আহিছোঁ আমাৰ 2 নম্বৰ আপডেটটোলৈ। সেইটো মোক বহুতো ষ্টুডেণ্টছে কমেণ্ট কৰি আছে, এইকেইদিন মেছেজো কৰি আছে হোৱাটছএপত। সেইটো হৈছে যে তোমালোকে প্ৰি ফাইনেল এক্সামটো ক্ষতি কৰিবা নেকি? তো চোৱা তেনেকুৱা নকৰিবা। মই সকলোকে এডভাইচ দিছোঁ যে প্ৰি ফাইনেল এক্সামত প্ৰেজেণ্ট হ'বাই। এইটো কিন্তু এটা ডাঙৰ নিয়ম হয় যোনটো বহুতো স্কুলত ফ'ল' কৰে। তোমালোকে যদি প্ৰি ফাইনেল এক্সামত যদি এবচেণ্ট হৈ যোৱা তেনেহ'লে চান্সেছ আছে যে তোমালোকক এডমিট কাৰ্ড পিছত নিদিব পাৰে। তো সেইটো কাৰণে কৈছোঁ প্ৰি ফাইনেলত কিন্তু প্ৰেজেণ্ট হ'বা। আৰু এক্সামটো কিন্তু ইম্পৰ্টেণ্টে আছে। চোৱা এতিয়ালৈ যিমানবিলাক এক্সাম দিলা, ছেকেণ্ড ইউনিট টেষ্ট, হাফ ইয়াৰলি, তাতকৈ প্ৰি ফাইনেল এক্সামটো খুবেই ইম্পৰ্টেণ্ট হয়। প্ৰি ফাইনেল এক্সামত যেনেকুৱা কুৱেশ্যন তোমালোকে পাবা তাৰ পৰাই তোমালোকক মেট্ৰিক পৰীক্ষা দিব। সেইটো কাৰণে মেট্ৰিক পৰীক্ষা ভাল হ'বই। তোমালোকে লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। বহুতে কমেণ্ট কৰি আছে যে কিবা কিবি বেলেগ চেনেলৰ আমাৰ নিচিনা ভিডিঅ' দি আছে, তো তাৰ পৰা সাৱধান হ'বা। কোনোবা চেনেলে যদি আমাৰ কপি কৰিছে তেনেহ'লে সেইবিলাক ফ'ল' কৰি লাভ নাই। তো কমেণ্টত মই পাইছিলোঁ কাৰণে কৈছোঁ। তাৰোপৰি হোৱাটছএপত জইন কৰিবা, হোৱাটছএপত দা ষ্টুডিঅ' চেনেলটো জইন কৰিবা, লিংকটো মই পিন কমেণ্টত দি থৈ দিছোঁ। আৰু মষ্ট ইম্পৰ্টেণ্ট আমাক ছাবস্ক্ৰাইব কৰি থৈ দিবা, মই যিমান পাৰোঁ সহায় কৰি যাম।